গুড মৰ্ণিং, সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি মই বহুত দিনৰ মূৰত আকৌ এবাৰ আহিলোঁ। আচলতে এইকেইদিন কি ক'ম আৰু, মোৰ নিজৰ কৰ্মৰ কাৰণে অকণমান মই বিজি হৈ আছোঁ। আজি এটা কথা ক'ব ভাবিছোঁ। আজি এটা সাংঘাতিক ধুনীয়া ৰিজাল্ট পাইছোঁ জানেনে। ৰিজাল্টটো কি শুনিবনে? আজি মই আপোনালোকেতো জানেই মই মেডিটেশ্যন প্লাছ এক্সাৰচাইজ বাৰ মই দুয়োটাই কৰোঁ। আৰু এটা কথা এইখিনিতে কৈ লওঁ, আপোনালোকে বাৰু মেডিটেশ্যন কৰিছে নাই বাৰু? কৰিব, সদায় কৰিব। মেডিটেশ্যনে বহুত পাৱাৰফুল কৰি ৰাখিব, শক্তি দি ৰাখিব। কিয় কৈছোঁ শুনক। আৰু বিশেষকৈ মেডিটেশ্যনটো এই মানে কি ক'ম, আজিতো ৰাতি কিমানৰ ভিতৰততো আমাৰ কামাখ্যাৰ খোল খাবই ন। এটা কথা কওঁ, এইকেইটা দিন বহুত পাৱাৰফুল দিন। আপোনালোকে বাৰু সঁচাকৈ কৰিছেনে বাৰু? আপোনালোকে এইকেইটা দিন খুব ভালকৈ চাগৈ মই ভাবোঁ চলাই লৈ গৈছে ন, যোনে জানে। আৰু এটা কথাই ক'ব বিচাৰোঁ, মেডিটেশ্যনটো বহুত ষ্ট্ৰং, পাৱাৰফুল। এইকেইটা দিনত যদি মানুহে কৰেও নহয়, মোৰ বিশ্বাস মা কামাখ্যাই সকলোকে দিব যি বিচাৰিছে। ঠিক আছে, আকৌ এবাৰ ক'ম। আজি মানে মেইন পইণ্টটো হৈছে, মই বাৰ্চান বহুতকে দিলোঁ, বহুত মানুহকে দিলোঁ। আজি এটা সাংঘাতিক ধুনীয়া ৰিজাল্ট পাইছোঁ। ৰিজাল্টটো কি হৈছে, মোক ফোন কৰি জনাইছে তেওঁ যিখিনি প্ৰব্লেম আছিলে, প্ৰব্লেমখিনি ছল্ভ হ'ল। আৰু যিটো পাবলগীয়া আছিলে সেইটো পালে। মই এদিন তেখেতক লৈ আহিম মোৰ ভিডিঅ'ত আপোনালোকৰ ওচৰলৈ। মোৰ মানে ইমান ভাল লাগিছে শুনি। মই এটা সঁচাকৈ আপোনালোকক কওঁ, মই এক্সাৰচাইজ বাৰ্ছৰ লগত যেতিয়া জড়িত হৈ গ'লোঁ, মই নিজেও গম পাওঁ, কিন্তু কেতিয়াবা মানে নিজে আচৰিত হৈ যাওঁ। অ' মাই গড, এই কামটো কেনেকৈ হৈ গৈছে, এই কামটো কেনেকৈ হ'ল, এইটোও হয়নে? সঁচাকৈ কৈছোঁ, এক্সাৰচাইজ বাৰ্ছে সকলোৰে জীৱন সলনি কৰি দিব। এক্সাৰচাইজ বাৰ্ছে আচলতে কি হয় জানে, এক্সাৰচাইজ বাৰ্ছ হৈছে এটা এক্সট্ৰা পোহৰ। সেই পোহৰটোৱে মানে কি কৰে, জীৱনটো পোহৰাই তোলে। আৰু সেই পোহৰখিনি মানে অতি সোনকালে মানে এক্সাৰচাইজ বাৰে টানি আনে। সেইকাৰণে এটা কথাই ক'ম মই, আপোনালোক য'তেই আছে, আজিকালি এক্সাৰচাইজ বাৰ চবতেই আছে, আপোনালোকে এবাৰ লৈ চাব। এক্সাৰচাইজ বাৰ্ছ সঁচাকৈ কৈছোঁ, জীৱন একদম পৰিৱৰ্তন কৰি দিব। আৰু উদাহৰণ আছিলে মই নিজেও ভবা নাছিলোঁ যে এইটোৰ পৰা এইটো হ'ব, বা মই এইটো কৰিব পাৰিম, বা মোৰ লাইফলৈ এই বস্তুটো ৱেলকাম হ'ব। সঁচাকৈ আচৰিত। আৰু বহুতে আৰু কিছু প্ৰব্লেম মোৰো আছিলে, নথকা নহয়, কিন্তু সেই প্ৰব্লেমবোৰ মোৰ এতিয়া নাই জানেনে। মই নিজেও আচৰিত। মই তেতিয়া তাকে ভাবিছোঁ, মানে এক্সাৰচাইজ বাৰ্ছক সঁচাকৈ 1000 বাৰ চেলুট, মানে লাখ বাৰ চেলুট দিলেও মানে আমাৰ শেষ নহ'ব। মই বহুত মানে এটা ভাল লগা সেইকাৰণে মই এটা কথাই ক'ম আপোনালোকক, যোনে লোৱা নাই, কোনোবাই যদি ল'ম বুলি ভাবিও আছে, অতি সোনকালে লৈ যাওক। বেছি দেৰি কিয় কৰি আছে, বেছি দেৰি নকৰিব। সঁচাকৈ কৈছোঁ, জীৱন সলাই দিব। আৰু বহুতে কয় এক্সাৰচাইজ বাৰৰ পইচাটো বেছি। এটা কথা কওঁ, এনাৰ্জি দিয়ে, এনাৰ্জিৰ এটা সন্মান আছে। এনাৰ্জিক যদি আপুনি সঁচাকৈ সন্মান কৰে, সেই সন্মানটো আপোনালৈ 1000 গুণ হৈ ঘূৰি যাব। সেইকাৰণে আকৌ এবাৰ ক'ম, আপোনালোকে বাৰ্চানটো লওক এবাৰ। আৰু যদি মোৰ পৰা যদি আপোনালোকে ল'ব বিচাৰিছে, মইতো তিনিচুকীয়াতে থাকোঁ, তিনিচুকীয়াৰ কোনোৱে যদি মোৰ পৰা ল'ব বিচাৰিছে, মোক কণ্টেক্ট কৰিব। ঠিক আছে, আজিলৈ ৰাখোঁ, নমস্কাৰ।